হিমন্ত বিশ্ব শৰ্মা বাহিনী আজি পৰাজিত হ'ল আৰু অসমৰ ৰাইজ আজি সফল হ'ল। সৰ্বশক্তি প্ৰয়োগ কৰি আজি তেওঁ এই সভাখন বানচাল কৰিব বিচাৰিছিলে। আমি এখন প্ৰস্তুতি সভা কৰিছিলোঁ, তাতে তেওঁ ভয়ত ত্ৰস্তমান আমাৰ চাহটোকে বাঘটো দেখা আৰম্ভ কৰিছে। সকলোতকৈ ভয়াতুৰ ব্যক্তি হ'ল হিমন্ত বিশ্ব শৰ্মা। আমাৰ নিচিনা সাহসেৰে অপজিশ্যনত যুঁজকচোন। তেওঁ এনেকৈ বেৰিকেড লৈছে যে আপোনাৰ যুদ্ধৰ কাৰণে আপোনাৰ প্ৰস্তুত হৈছে। তেওঁ এই কথাবিলাক মই কৈছোঁৱেই, কোন কোন ইনভলভ আপোনালোকে সকলোৱে জানে, স্পষ্ট হৈছে। এইবিলাক ধৰিব নোৱাৰে। ধৰাৰ লগে লগে তেওঁলোকে এতিয়া হিমন্ত বিশ্ব শৰ্মাই এইখিনি ডিঙিৰ কাইট হ'ল, ডিঙিৰ তলতো নাযায়, ওপৰতো নাযায়। এইকেইটাক ধৰাৰ লগে লগে কোনদিনা হিমন্ত বিশ্ব শৰ্মাক ফোন কৰিছিল, কোনদিনা ভিডিঅ' কলিঙৰ দ্বাৰা তেওঁলোকে কথা পাতিছিল, সকলো কথা ৰাইজে জানি যাব। ইয়াৰ অচিজন স্পষ্ট যে জোনমণি ৰাভাৰ কেছত তেওঁ ইনভলভ আছিলে, সেইকাৰণে তেওঁক ইয়াৰ পৰা বদলি কৰিছিল। এতিয়া তেওঁলোকৰ কথা হ'ল যে তোমাক যদি বচাব লাগে তোমালোকে কংগ্ৰেছৰ ওপৰত অত্যাচাৰ কৰা। ইয়াৰ SP ডাঙৰীয়া, মোৰ ফোনটো আপোনাৰ মই এজন ভাৰতৰ ভিতৰত পৃথিৱীৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটেৰে মোক নিৰ্বাচিত কৰিছে সংসদীয় ব্যৱস্থাত। 5 বাৰকৈ মই বিধায়ক হৈছোঁ, 3 বাৰকৈ মই কেবিনেট মন্ত্ৰী হৈছোঁ। তেখেতে ব্লক কৰি থৈছে। তেখেতক যদি মই ফোন নকৰাহেঁতেন, OCক যদি মই নোকোৱাহেঁতেন, মোৰ ইনচিডেণ্টটোৱে নহয়, কাৰণ তেওঁলোকে বাকীখিনি মানুহে এইখিনি গম নাপালেহেঁতেন।